নমস্কাৰ ৰাইজসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটি ব্লগলৈকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আপোনালোকক দেখুৱাম আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান বৰদোৱা থান। আৰু এই বৰদোৱা থান নগাঁও টাউনৰ পৰা প্ৰায় 16 কিলোমিটাৰ আঁতৰত অৱস্থিত। যদিও ভিডিঅ'টো দিলোঁ শ্বৰ্ট ছেকশ্যনত, কিন্তু ভিডিঅ'টো দীঘল হ'ব। শেষলৈকে চাই থাকিব, সেই বৰদোৱা থানৰ যিখিনি পাৰোঁ আপোনালোকক ব্যাখ্যা কৰি দেখুওৱা হ'ব। সত্ৰৰ প্ৰধান গৃহভাগত প্ৰৱেশ কৰাৰ কাৰণে কিন্তু জাতীয় পোছাক পৰিধান কৰাটো বাঞ্ছনীয়। এইজোপা বয়স 600 বছৰ অধিক হৈছে, সেইজোপা 300 বছৰ নাই। এইজোপা শিলিখাৰ তলতে বহি শংকৰদেৱে শাস্ত্ৰ লিখিছিলে। কিহত লিখিছিল, কিহেৰে লিখিছিল? তেতিয়াৰ দিনত শংকৰদেৱৰ দিনত কাগজ নাই, কলম নাই, চিয়াহী নাই, একোতো নাই। তেওঁ শাস্ত্ৰ লিখিছিল। সাঁচি গছ যে আছে, সাঁচি গছৰ বাকলিটো এৰুৱাই লৈছিলে, ছালটো এৰুৱাই লৈ শিলেৰে ঘঁহি ঘঁহি সমানকৈ লৈছিলে। লৈ তেওঁ শিলিখাই ৰস লৈছিল, কেঁহৰাজ বনৰ ৰস লৈছিল, গৰুমূত্ৰ মিহলাই লৈছিল। এইটো হ'ল চিয়াহী। তাত পাখি কলমে লিখিছিল। ইয়াত বহি তেওঁ দুভাগ শাস্ত্ৰ লিখিছে দেই। এভাগ হৈছে দশম, এভাগ হৈছে কীৰ্তন। ইয়াত লিখা দশম ভাগ ইয়াৰ পানী সেই মূল মণিকূটত অৰ্পণ কৰাৰ কাৰণে মই যে গুৰুৰ আসন দেখাই আহিলোঁ, সেই মণিকূটত ইয়াত লিখা দশম ভাগ তাত ৰাখিছে। সেইকাৰণে মণিকূট ভাগৰ নাম দিছে গুৰুৰ আসন। আপোনাৰ মানে কোৱা বুজি পাইছেনে? এইটো কোৱা পানী গুৰুজনে খাইছিল, গুৰুজনে গা ধুইছিলে। শংকৰদেৱৰ লগত দিনে ৰাতি চকুৰি ভকত থাকে 120 জন। 120 জন ভকতৰ এজন ভকতেও এয়া পানী গ্ৰহণ কৰা নাছিলে, কিয়নো গুৰুজনৰ পানী। সেই 120 জন ভকতৰ কাৰণে শংকৰদেৱে আকাশী গংগাখন নমাই আনিছে। বৰদাত আকাশী গংগাখন আছে বুলি শুনিছা চাগে? হয়। মূলৰ পৰা এয়ালৈকে চোৱাচোন, চব তেওঁ 18 মাহৰ ভিতৰত বনাই দিছে। চিফ মিনিষ্টাৰ ছাৰে এইটো যে বনাই দিছে, ইয়াত গেষ্ট হয়। তোমালোকে এতিয়া ইমান দেৰিৰ পৰা আহিছা, বোলে আমি এৰাতি দেৰতি থাকি যাওঁ, ধুনীয়াকৈ থাকিব পাৰিবা। ইয়াত কালচাৰেলৰ প্ৰগ্ৰেমখিনি ইয়াত হয় দেই। ফাংচনবিলাক ভিতৰলৈ যাব নোৱাৰে, কিয় জানে? তাত ধৰ্মীয় কথা আছে, তাত খালি অসমীয়া ভাওনাখনে হ'ব পাৰিব। আৰু এইখনেই হৈছে আকাশী গংগা। বিশ্বাস কৰা হয় যে শংকৰদেৱে এৰাতিৰ ভিতৰতে ভক্তসকলৰ পানী খাবৰ কাৰণে আকাশৰ পৰা নমাই আনিছিল আকাশী গংগাক। এইখন হৈছে শংকৰদেৱৰ থান। থানৰ ভিতৰত মঠ মন্দিৰ হ'ব নোৱাৰিব। কিয় জানা? শংকৰদেৱে লিখি থৈ গৈছে কীৰ্তনত, কোনো দেৱ দেৱী দেও নকৰিবা সেও, ভক্তি হৈব বেভিচাৰ। দেৱ দেৱী যদি পূজা হয়, আমাৰ ৰাম ধৰ্মগণ বেভিচাৰ হ'ব, ইয়াত সি নাথাকিব। ইয়াত এটি সংগ্ৰহালয় আছে, য'ত শংকৰদেৱৰ আপুৰুগীয়া বস্তুবিলাক সযতনে সাঁচি ৰখা হৈছে।